মনত ভেদ ভাব নাই ও আল্লাহ মোর মনত ভিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত একেটি ভাব। ঈদ উল ফিতৰৰ বিশেষ পৰিৱেশ আমি বৰ্তমান সময়ত দেখাইছো নাজিৰাৰ পৰা। ইয়াত নাজিৰাত ইছলাম ধৰ্মী সকলো লোক একত্ৰিত হৈছে আৰু সমবেত হৈ তেওঁলোকে যিহেতু আজি ভগৱানৰ আশীষ ল'ব, আল্লাহৰ আশীষ ল'ব আৰু সেই উদ্দেশ্যে তেওঁলোক সকলো আজি একত্ৰিত হৈছে। একত্ৰিত হৈ তেওঁলোকৰ মাজত যিমানসমূহ মত বিনিময় হৈছে, মত বিনিময় হোৱাৰ লগতে যিহেতু আজি বিশেষ দিনটোত তেওঁলোকে এই ঈদৰ যি নামাজ ইতিমধ্যে তেওঁলোকে নামাজ পঢ়িব আৰু ইয়াৰ জৰিয়তে ভগৱানৰ আশীষ ল'বলৈ, আল্লাহৰ আশীষ ল'বলৈ তেওঁলোকে চেষ্টা কৰিব। তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ অসমত যিহেতু হিন্দু মুছলিম হওক সকলোবোৰ, বা অসম বুলি ক'লে ভুল হ'ব, আমাৰ ভাৰতবৰ্ষত সকলো একত্ৰিত হৈ তেওঁলোকে এখন সুন্দৰ সমাজ গঢ়ি তুলিছে আৰু সমাজৰ নিদৰ্শন দাঙি ধৰিছে। তাৰ মাজতে নাজিৰাও অসমৰ অন্য এক ঠাই হৈছে নাজিৰা, শিৱসাগৰ জিলাৰ নাজিৰাৰ এক বিশেষ হিচাপে আমি তেওঁলোকে সুন্দৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। আৰু মই ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰ পৰিৱেশ, সকলো লোক একত্ৰিত হৈ তেওঁলোকে এতিয়া নামাজ পঢ়িবলৈ ইয়াত উপস্থিত হৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। যিহেতু সমগ্ৰ অসমতে, সমগ্ৰ দেশতে, সমগ্ৰ বিশ্বতে আমাৰ ইছলাম ধৰ্মৰ লোকসকলে আজি যিহেতু তেওঁলোকে ঈদ উল ফিতৰ পালন কৰিছে, তাৰ এই সুন্দৰ পৰিৱেশ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। নাজিৰাতো বিভিন্ন প্ৰান্তৰ সকলো লোক একত্ৰিত হৈ এইদৰে তেওঁলোকে ইয়াতে যি তেওঁলোকৰ নামাজৰ বাবে তেওঁলোক আহিছে আৰু সকলোৱে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। এইদৰে মই সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া বৰ্তমান সময়ত নাজিৰাৰ পৰিৱেশ, তেওঁলোকে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। আৰু পূৰ্বতেও আমি দেখিছোঁ অসমীয়া সমাজ জীৱনত ইছলাম ধৰ্মৰ লোকসকলেও কিদৰে সুন্দৰকৈ আমাৰ সৈতে খাপ খাই পৰিছে, বা অসমীয়া সমাজ জীৱনৰ গাঁথনিত, সমাজ ব্যৱস্থা গাঁথনিত তেওঁলোকে যি ধৰণৰ তেওঁলোকৰ অৱদান আছে, তাৰ সমান্তৰালভাৱে আজি যিহেতু তেওঁলোকৰ বিশেষ দিন, এই দিনটোত নাজিৰাতো সকলো লোক ওলাই আহি নামাজ পঢ়াৰ লগতে তেওঁলোকৰ যি মত বিনিময়, সেই মত বিনিময় কৰিছে। নিজৰ অনুষ্ঠানসমূহ, ধৰ্মীয় অনুষ্ঠানসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিদৰে কাম কৰিব পাৰি, এই সন্দৰ্ভতো তেওঁলোকে আলোচনা কৰা দেখিবলৈ পোৱা গৈছে। এয়া হৈছে নাজিৰাৰ এক সুন্দৰ পৰিৱেশ। আমাৰ এইটো গোটেই মাহটো অপেক্ষা কৰি থাকে। প্ৰথমতে আমি যিসকল ৰোজাদাৰে, বিশেষকৈ ৰোজাদাৰসকলক আমি ঈদ মুবাৰক জনাব লাগিব, কাৰণ তেওঁলোকে বহুত কষ্ট কৰি, আমাৰ লগতে সকলোৱে বহুত কষ্ট কৰি এমাহ ৰোজা ধৰিলে। আৰু আজি আমাৰ ঈদৰ দিন, অতি খুচিৰ দিন বুলি কয়। এই শুভক্ষণত আমি ঈদগাহ জানাজা কবৰস্থান কমিটিৰ তৰফৰ পৰা নাজিৰাবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশেষকৈ আমি আল্লাহৰ ওচৰত আপোনালোকে দোৱা শুনিছে, দোৱা কৰিছে যাতে বিশ্ব মানৱৰ কল্যাণ সাধন হয়, আমাৰ ৰাজ্যখনৰ উন্নতি আৰু প্ৰগতি হয়, তাৰ কাৰণে দোৱা কৰিছে। বিশেষকৈ আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে শান্তি সম্প্ৰীতি একতাৰ এনাজৰীডাল কটকটীয়া হয়, তাৰ বাবে আমাৰ মৌলানা চাহাবে দোৱা কৰিছে। আমিও দোৱা কৰিছোঁ যাতে আমাৰ মাজত যিটো ভাতৃত্ববোধ, হাতাম পুৰুষীয়া আমাৰ যিটো ৰিলেশ্যন, সম্পৰ্ক, মধুৰ সম্পৰ্ক, সেইটো যাতে বৰ্তি থাকে। এই ঈদে তাকে সহায় কৰে, তাৰে আমি কামনা কৰিছোঁ।